আচলতে কাৰোবাক তেওঁৰ ভুলটো বুজাই দিয়াটো ভুল নহয়, কিন্তু বুজোৱাৰ নামত কাৰোবাৰ আত্মসন্মানত আঘাত দিয়াটোহে আমাৰ সৰু মনোবৃত্তিৰ পৰিচয় দিয়ে। মনত ৰাখিব, মৰমৰ ভাষা পৃথিৱীৰ আটাইতকৈ শক্তিশালী ভাষা। আপোনাৰ কথাবোৰ কাৰোবাৰ বাবে ঔষধ হ'ব পাৰে, নতুবা বিষ। বাছনিটো আপোনাৰ হাতত, কাৰণ আপুনি কৈ দিয়া এষাৰ কথাই কাৰোবাৰ গোটেই নিশাৰ টোপনি হৰণ কৰিব পাৰে। মানুহৰ মনবোৰ বৰ কোমল। কেতিয়াবা এজন ব্যক্তিয়ে হাজাৰজনৰ আগত নিজকে শক্তিশালী দেখুৱালেও আপোনাৰ সৰু এটি কটু কথাই তেওঁক ভিতৰি ভিতৰি নিঃশেষ কৰি দিব পাৰে। গতিকে শব্দ প্ৰয়োগ কৰোঁতে অলপ কৃপণ হ'বলৈ শিকক। পৃথিৱীত সকলোতকৈ সহজ কামটো হ'ল কাৰোবাক কথাৰে আঘাত দিয়া, আৰু সকলোতকৈ কঠিন কাম কাৰোবাৰ ভাগি পৰা মনটোক কথাৰে জোৰা দিয়া।